বিষয়ে আলোচনা কৰিম সেই ব্যংগটো তেওঁ ইতিমধ্যে প্ৰথম আৰম্ভণিতে ব্যংগ কৰিলে কি হয় আমাৰ জীৱনত লগতে সমালোচনাৰ ব্যংগ থাকিবই কাৰণ আমাৰ বিভিন্ন অসংগতি থাকে ব্যংগ কেতিয়া হয় সাহিত্য কেতিয়া হয় বিভিন্ন অসংগতিটো যেতিয়া অলপ মিহিকৈ পোৱা হয় সাহিত্য হ'ব আৰু যেতিয়া মানে কোচাবিলাকৰ ব্যংগ হয় আপোনালোকে লক্ষ্য কৰে আমাৰ যিটো বিষয়ৰ আজি আলোচনা কৰিম যে ব্যংগটো আমাৰ আচলতে তেজতে আছে আমি ব্যংগ সাহিত্য বুলি কওঁতে আমি সাহিত্য পঢ়ি একদম চিধা ইংলেণ্ডৰ ডাইডেল জনানন্দ পামগৈ নিশ্চয় আলোচনা কৰোঁ কিন্তু আমাৰ নিজৰ সাহিত্য আছে আমি যদি লক্ষ্য কৰে আমাৰ যিবিলাক লোকলোচনত আপোনাৰ ব্যংগই ব্যংগ আমাৰ শতিকাজুৰি লোকলোচনত অসংখ্য ব্যংগ বিস্তাৰিত হৈ আছে যেনেকৈ আমাৰতো বিভিন্ন ব্যংগ কেতিয়া কৰে আমাৰ মানুহ সাধাৰণতে কুকুৰ খুব ধৰি স্বভাৱ কিছুমান আছে নিজকে খুব বহাই পোৱা স্বভাৱ আছে তাক সদায় একোজ দিবলৈ মন কৰে ব্যংগ আহে যদি আমি চাওঁ আমাৰ লোকলোচনত ব্যংগ এনেকৈ আছে যে এনেকুৱা আছে খুব ধৰি ৰঙাই এদোন ধানেৰে চিৰামুনি জগতকে জনায় বা কেতিয়াবা এনেকুৱা একেপাত তাৰে হাতু হৈ মাৰিলোঁ সকলো কথাত লাজে সভা খাপ দি নিগনিয়ে নামাৰিলোঁ তাতো ধনঞ্জয় হৈ বাজে এই মানুহে অতি বেছি কৰে যিটো ইংৰাজীত মেগালোমেনিয়াক বুলি কয় আমাৰ অসমীয়াত কয় খুব জয়ী এই খুব জয়ীতাৰ বিৰুদ্ধে মানুহৰ নানা ধৰণে সমালোচনা থাকে ব্যংগ থাকে আৰু ব্যংগ আমাৰ যিটো বিষয় ল'ম যে ব্যংগ ৰম্য মিক্স হৈ আছে দেই ৰম্য মানে কি ৰম্যটো তাত নিকাত ধেমালি নিচিনা ব্যংগ বুলি ক'লে তাত পোচ এটাও থাকে এতিয়া মই ভাবোঁ এতিয়া মই বহলাই কথাখিনি নকওঁ আমি কথাৰ মাজতে আমাৰ সঞ্চালক তাৰমানে নিজেই এজন মানুহ ব্যংগ লেখক ৰম্য লেখক বা ইয়াত উপস্থিত বা আমাৰ ডাক্তৰ ৰঞ্জনজ্যোতি চৌধুৰী তেওঁ দেখিলেই হাঁহি উঠে বা তেওঁৰ লগতে তেখেতৰ দেউতাক লক্ষ্মণ চৌধুৰীও মনত পৰে বা পঢ়া শুনা কৰা মানুহ মই ভাবোঁ আমাৰ কথাৰ মাজতে বা আমাৰ দৰ্শকো থাকিব তেওঁলোকৰ মাজত কথা ইণ্টাৰেকশ্যন হ'লে আমাৰ কথা পাৰি গৈ থাকিব আৰু মই এইটো কওঁ যে ব্যংগ সাহিত্যৰ উপাদানবিলাক আমাৰ যদি এতিয়া নহয় তাহাঁতি দিবৰ পৰা আছে আপুনি যদি চাই একদম শংকৰদেৱৰ আগৰ যিটো যুগ আছিলে মাধৱ কন্দলী মাজত তেতিয়া মাধৱ মন্দিৰত আছে যে অহাৰ শাস্তি দেখিয়া লাল অহাৰ ফাকে মাৰ মানে হেৰি দেখি মাটিৰ গোবৰ দেখি অহাৰ টিকা ফাকে এই জাতীয় কথাবোৰ তেতিয়াই শংকৰদেৱৰ আগতেই আৰু শংকৰদেৱৰ দিনতো আহি থাকিব এটা লক্ষ্য তোমাৰ ইয়াত আমাৰ সাহিত্যৰ লগত ব্যংগ কথাটো আছে ব্যংগ সাহিত্যৰ অলপ পাৰ্থক্যতা আছে দেই আপোনালোকে কথাৰ মাজত আমি গম পাম সাহিত্য মানে অকল আইবিলাক কিন্তু ব্যংগ মানে খোজচাব লাগিব য'ত মানে মই এবাৰ আমাৰ ডক্টৰ হিৰেণু গোহাঁই তেওঁ সমস্ত ব্যংগ সম্পৰ্কে তেওঁ লেখা এটা লিখিলে লেখাটোৰ নামেই আছে যে সোৱাদ চেকনিয়ে য'ত খুব মাৰে লগতে তাত চাব হেডিংটো আছে যে তলত আৰম্ভণিটো আছে যে আপোনাক অপমান কৰিব অথচ আপুনি মানহানি কেছ কৰিব নোৱাৰে আপোনাক ভুকুটি কৰিব আপুনি একো কৰিব নোৱাৰে সেইটোৱে ব্যংগ এতিয়া মই ভাবোঁ আমাৰ কথাৰ মাজত এটা ব্যংগ সাহিত্য বিভিন্ন দিন আহিব আৰু আমাৰ ব্যংগ ঐতিহ্য আছে আমি নিশ্চয় গোটেই বিশ্বৰ পৰিস্থিতি সাপেক্ষে বিশ্ব সাহিত্যৰ কথা আদি ব্যংগ কিন্তু মূলত আমাৰ যে ঐতিহ্য আছে আমাৰ বিভিন্ন লোকবচনে কিন্তু এইবিলাক কয় দেই যে এনেকৈ কেতিয়াবা কয় যে এদোন ধানে চাউল চিৰা খুন্দিলোঁ কথাটো নকলোঁ লাজে সমাজ হেৰি একোপাত তাৰে হাতু হৈ মাৰিলোঁ নকলোঁ কথাত লাজে ছমাহ খাপ দি নিগনি এটা মাৰিলোঁ তাতো ধনঞ্জয় ধুল বাজে এই যে ব্যংগ আমাৰ যিটো মেগালোমেনিয়াক মানে ইংৰাজীটো মেগালোমেনিয়াক কয় নিজকে অকণমান বহুত বহাই কয় এই কথাটো চব মানুহৰ আছেই গতিকে আমাৰ মাজত ব্যংগ এটা সবল ঐতিহ্য আছে আৰু ব্যংগ ঐতিহ্যত মই এইটো ভাল লাগে যে আপোনালোকে জানে আমাৰ ব্যংগক লৈ কোনে প্ৰথম থেচিছ বা গৱেষণা কৰিছে জানেনে আছে নহয় আমাৰ নগৰত আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছে চেতাৰ ওপৰত ব্যংগৰ ওপৰত দেই হয় তেওঁ কৈছে কিন্তু সেই তাকো মই সমালোচনা কৰে মই লগতে ডক্টৰ দীপ কুমাৰ বৰুৱাৰ তেওঁ এখন অসমীয়া সাহিত্য সমালোচনা কৰিলোঁ যে তাতো তেওঁ লিমিটেশ্যনৰ কথা চব কথাই লিমিটেশ্যন আৰু লগতে আমাৰ সম্পূৰ্ণ ব্যংগ সাহিত্যক সংকলন হৈছে ব্যংগ সাহিত্য সংকলন মই ৰাতিপুৱা প্ৰায় 3টা দশকৰ আগতে সংকলন হৈছিলে হেৰি আপোনাৰ ভৱেন্দ্ৰ নাথ ভট্টাচাৰ্য অকলে লগত এজন আছিলে নেকি ভৱেন্দ্ৰ নাথ ভট্টাচাৰ্যই কৈছিলে অসমীয়া ব্যংগ হেৰি কিন্তু কথাটো তাতো লিমিটেশ্যন আছে মই সেই সময়ত পঢ়া খুব অতি ব্যংগ প্ৰকাশ আলোচনীয়ে এটা গল্প সংকলন উলিয়াইছে 1983 চনত তাততো অতি আটাইতকৈ উচ্চ স্তৰৰ ব্যংগ গল্প এটা কেইবাটাও লিখিছে পদ্মভূষিকে লিখিছে ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য নিজেও লিখিছে তাৰমানে হেমন্ত বৰ্মনে এটা লিখিছে হেমন্ত বৰ্মনে এইটো আছিলে
জয়ৰাম মাহাতৰ আত্মকথা। কিন্তু কথাটো কি প্ৰকাশ হৈছে এই জয়ৰাম মাহাতৰ আত্মকথাটো কিন্তু এই ভৱেন্দ্ৰনাথ ভট্টাচাৰ্য শংকৰদেৱৰ নাই। সেইটো আমাৰ কিবা লিমিটেশ্যন থাকি যায় মানে আমাৰ সমস্ত কথাখিনি নাহে মানে বহুত ধৰণৰ থাকি যায়। এতিয়া আমি ভাবোঁ আমাৰ কথাৰ মাজত যিবোৰ ৰৈ যাব হয়তো মোৰ কথা কিছুমান ৰৈ যাব, মোৰ কথাখিনি ৰৈ গ'লে আমাৰ সন্তানবিলাকে মনত পেলাব বা সন্তানবিলাকেও যিখন আমাৰ ধৰ্মীয় মন্ত্ৰ বা চৌধুৰীয়ে মনত পেলাব। আৰু লগতে এইটো ইয়াত আজি অঞ্জন চৌধুৰীক দেখাৰ লগে লগে মনত পৰিছে যে আমাৰ আপোনালোকৰ চকুৰ আগত আমাৰ মই তাৰমানে কি মই এতিয়া যিটো বয়স আছে মই আজি 40-45 বছৰ বয়সৰ পৰা মোটামুটি অসমীয়া ব্যংগ সাহিত্যৰ মানুহখিনি বা সাহিত্যখিনি মোটামুটি অধ্যয়ন কৰি চকুৰ আগত আছে। আৰু আমাৰ চকুৰ আগত থকা বুলি ক'লে অসমীয়া ব্যংগ সাহিত্যৰ মানে সন্মান বুলি ক'লে দুজন মানুহ আছে। এজন হৈছে চৈয়দ আব্দুল মালিক, এজন হৈছে আমাৰ এই নক্ষত্ৰ চৌধুৰী। তেখেতৰ আপুনি অঞ্জন চৌধুৰীক দেখিলেই নক্ষত্ৰ চৌধুৰীও মনত পৰিছে। আৰু নক্ষত্ৰ চৌধুৰী আৰু আব্দুল মালিকৰ কথা আছে। আব্দুল মালিকে সদায় নিজকে এটা ব্যংগ কৰে যে তেওঁ সদায় আল্লাহ হেৰি দিয়ে, ধন্যবাদ দিয়ে। কেলৈ দিয়ে যে মই এইটো চাপৰ হ'লোঁ। তাৰমানে নিজকে নিজৰ বিকৃতিক বিসংগতিক লৈও যে খুব ব্যংগ কৰিব পাৰে সেইটো এটা অন্যতম উদাহৰণ আব্দুল মালিক আছে। আব্দুল মালিকে সদায় ব্যংগ কৰে যে মই আল্লাহ সদায় ধন্যবাদ দিওঁ কাৰণ চাপৰ হ'ল, চাপৰ হ'লে মই সদায় মোৰ প্ৰতি কথা ক'ব পাৰোঁ। এই হৈছে আব্দুল মালিক। মানে তেওঁৰ ব্যংগটো কেনেকুৱা ব্যংগ বা তেনেকৈ লক্ষণ চৌধুৰী আজি লক্ষণ চৌধুৰী সদায় ব্যংগ নহয় কি তেওঁ কয় তাৰ মানে ভাল পকেট এখন হৈছে হেৰি এই পঞ্জিকা খুব কয় খুব পঞ্জিকা কিন্তু লক্ষণ চৌধুৰী পঞ্জিকা বুলি যেতিয়া ক'ব মানে বিৰাট বিশ্বাস তেওঁ ব্যংগটো লক্ষণীয়। লগতে আমি চাব কিবা এটা ব্যংগ কাৰণ হ'লে তাৰ পাৰিপাৰ্শ্বিক বা তাৰ প্ৰচ্ছন্নত অৱস্থাবোৰ চাব লাগিব। তেওঁ কয় যে মোৰ অতি চৌধুৰীৰ মনত আছে চাগৈ তেখেতে প্ৰায় মিটিংবিলাকত পাতি আটাইতকৈ প্ৰিয় গ্ৰন্থ হৈছে পঞ্জিকা বুলি কয়। আৰু লগতে পঞ্জিকা বুলি ক'লে মানে জ্যোতিষপুৰী হ'ব কিন্তু লক্ষণ চৌধুৰী নিজে কিন্তু জ্যোতিষ বিশ্বাসী নাছিলে। কিয় নাছিলে গম পাওঁ, লক্ষণ চৌধুৰীৰ পুত্ৰবিলাক যদি চোৱা হয় আপোনাৰ অমৰজিৎ চৌধুৰী ডক্টৰ অমৰজিৎ চৌধুৰী তাত কোনো জ্যোতিষীৰ কিবা কিবি ৰাখি চাখি কথা নাই, চব চয় হয়। গতিকে তেওঁ তাতে ব্যংগ আছে। মই এতিয়া আমি কথাৰ প্ৰসংগত কথা কিছুমান কৈ যাম যে প্ৰথম কথা কি আমাৰ ইয়াত ব্যংগ ঐতিহ্য আমাৰ ইয়াত গোটেই পৃথিৱীতেই ব্যংগ নাই বিসংগতি ব্যক্তিৰ বিভিন্ন বিসংগতি মোৰ এতিয়া বিসংগতি দেখিব বিসংগতি লৈ ব্যংগ কৰিব পাৰিম। আৰু ভাবোঁ আমি এটা গৌৰৱ কৰিব পাৰোঁ আমাৰ ব্যংগ সাহিত্যৰ এজন আমি এটা সম্ৰাট বুলি ক'ব পাৰিম। আমাৰ বেজবৰুৱাক পাইছোঁ, তাৰপিছত তাৰ আগতে এই হেমচন্দ্ৰ বৰুৱাক পাইছোঁ, তাৰপিছত এতিয়ালৈকে আপোনাৰ একদম প্ৰভাত ইয়াত বহি থকা এটাইখিনিয়ে প্ৰভাত গোস্বামী পৰা একেবাৰে অঞ্জন চৌধুৰীলৈকে আমি ব্যংগ সাহিত্য পাইছোঁ। কিন্তু লগতে এইটো ব্যংগ আৰু সাহিত্যৰ কিন্তু পাৰ্থক্যতা নথকা নহয় দেই। ব্যংগই কোচে সাহিত্যই অলপ ৰসহে দিয়ে দেই। ব্যংগই কিন্তু ৰসো দিব খুজিব। এতিয়া ডি এন গুৱাহাটীৰ মানুহ বিৰাট জটিল টান মানুহ যেন লাগে কিন্তু তেওঁ সাংঘাতিক ধৰণে ব্যংগ সাহিত্যৰ কথা আছে দেই। তেওঁ সেইকাৰণে মই আজি প্ৰায় 26 বছৰ আগত মই সেই বিষয়ে লিখিছিলোঁ যে কলমে যাৰ সুৰত চেকনিৰ ৰূপ লয়, কলমে যাৰ সুৰত চেকনিৰ ৰূপ লয়। তেওঁ তাৰ দুটাৰ এটা হেৰি আছে এইটো খুব চিৰিয়াছৰ মাজত ব্যংগ দিব পাৰে। সাহিত্য সত্যখন অতি চিৰিয়াছ গ্ৰন্থ। সাহিত্য সত্যত কিন্তু ঘণ্টাকৰ্ণ কুম্ভকৰ্ণ সংবাদ আছে, ঘণ্টাকৰ্ণ তাৰ মাজত কিন্তু তাৰ মাজত সাহিত্য ব্যংগ আছে দেই। বা একতীয়াকৈ তেওঁ এখন অগ্ৰবেদী বান বুলি এখন গ্ৰন্থই আছে। এতিয়া আমি তেওঁক চিৰিয়াছ মানুহ যাব তাৰ মাজত যাওঁ। মই কথাৰ মাজত কথা কওঁগৈ আমাৰ গল্প পৰিৱেশত ক'ত সাহিত্য ক'ত ব্যংগ আছে প্ৰসংগকৈ কওঁগৈ। এতিয়া আপোনালোকৰ আমাৰ কথাৰ লগত অংশগ্ৰহণ কৰিব কোৱাৰ মাজত আমাৰ বিভিন্ন ইণ্টাৰেকশ্যন কথাৰ মাজত লাগি বিতৰ্ক হ'ল তাৰ মাজত আমাৰ আলোচনাখিনি আগবাঢ়ি যাব বুলি ভাবোঁ। মই আৰু ক'বলৈ আছে মই খাওঁখিনি আৰম্ভণিয়ে কৰিছোঁ এবাৰ আমাৰ সহযোগী আলোচকসকলে বা আপোনালোকেও ইয়াত সহযোগ কৰিব। ধন্যবাদ। এইখিনি এতিয়া কথা আৰু কম